মিচিং স্বায়ত্তশাসিত পৰিষদত দুৰ্নীতি এলান্ধু দেৰগাঁৱত পথ নিৰ্মাণৰ কামত দুৰ্নীতি অনিয়মৰ অভিযোগ মিচিং স্বায়ত্তশাসিত পৰিষদৰ 29 নম্বৰ গেলাবিল সমষ্টিত 8 লাখ টকাৰে আবণ্টিত চৌগুৰি আৰু কৰদৈগুৰি সংযোগী নিৰ্মীয়মান পকী পথত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি অনিয়ম তথ্যমতে স্থানীয় অঞ্চলৰ নিতুল বড়ি নামৰ এজন ঠিকাদাৰে পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল 2024-25 বৰ্ষৰ আঁচনিৰ অধীনত চলিত মাহৰ কাম আৰম্ভ হোৱা নিৰ্মীয়মান পথটো ঠিকাদাৰৰ চূড়ান্ত হেমাহি গাফিলতি আৰু বিভাগীয় কাণ্ডজ্ঞানহীনতাৰ বাবে মাত্ৰ কেইগাড়ীমান শিল আৰু বালি পেলাই নিজৰ দায়িত্ব সামৰিব বিচাৰিছে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে গুৰুত্বপূৰ্ণ বিষয়টো হ'ল ঠিকাদাৰ বড়িয়ে সমগ্ৰ পথছোৱা নিৰ্মাণ কাৰ্যত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে তদুপৰি 1-2 ইঞ্চি পৰিমাণৰ শিল বালি পেলাই সদ্য নিৰ্মীয়মান পকী পথছোৱাত ব্যৱহাৰ কৰা শিলগুটি উফৰি ওলাই যোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু উল্লেখযোগ্য যে ঠিকাদাৰ বড়িয়ে ঠিকা লাভ কৰা আন পথসমূহ নিৰ্মাণৰ নামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে মুঠতে মিচিং অধ্যুষিত গেলাবিল সমষ্টিত বিভিন্ন এলেকাৰ বহুকেইটা পথ নিৰ্মাণৰ কাম হাতত লৈ দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ৰাইজৰ অভিযোগৰ ভিত্তিত ঠিকাদাৰজনৰ বিৰুদ্ধে বিভাগীয়ভাৱে পৰৱৰ্তী সময়ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় বিষয় দেৰগাঁৱৰ পৰা পাঞ্জল দাসৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ মিচিং অট'নমাছ কাউন্সিলকো আমি গৰিহণা দিছোঁ যে যিখিনি ৰাস্তা আমাৰ অংগঠনৰ পৰা আহিছে MSC পালৰ পৰা আহিছে যিটো ৰাস্তা এনেকৈ কোনো পাল্টুকৈ ৰাস্তা বনাব বিচাৰে ইয়াৰ যিখিনি ঠিকাদাৰবিলাকে গতিকে আমাৰ গাঁওখনতো এই ৰাস্তা বনাই গৈছে আগত ভালকৈ বনা নাই ইয়াত মাটি পেলা নাই আমি কোনো ৰাইজো দেখা নাই মাটি পেলাইছে আৰু চবেই চাইছোঁ ৰাইজে সেইকাৰণে ৰাইজে সজাগতা হৈছোঁ যিখিনি ৰাস্তা আজি 1 বছৰ মূৰত আহিছে এই ৰাস্তাখন ভাল হ'ব লাগে আমি ৰাইজে ভাল হোৱাটো বিচাৰিছোঁ ছাইড বামো নাই বুলি কৈছে ইহঁতৰ মতে আমি ৰাইজো সুধিছোঁ ছাইড বাম আছে নাই ইয়াত ছাইড বাম ক'তো দিয়া নাই যিটো পাথৰ বা চেনগেবেল পেলাইছে আপোনালোকে কিমান ইঞ্চি পাইছে 1 ইঞ্চি হোৱা নাই ইয়াতে চাইছে নহয় এই ৰাস্তাখন সকলো ৰাইজো আছোঁ আমি সকলোৱে চাইছোঁ ৰাস্তা 1 ইঞ্চি হোৱা নাই কিমান হ'ব লাগে আপোনালোকে জানে নাই ৰাস্তাটো 6 ইঞ্চি বুলি শুনি পাইছোঁ অধ্যতে আমাক একো কোৱা নাই উদিলেও নকয় ই মানে উদিলেও মানে ই অকণমান হেৰিতে কথাটো কৈ দিয়ে এই নিতুল বড়ি ৰাইজৰ লগত কাজিয়া কৰিব বিচাৰে ঠিকাদাৰ নিতুল বড়ি ঠিকাদাৰ ৰাইজে কিবা এটা সুধিলে ই অকল ৰাইজৰ লগত মানে জাগাৰা হোৱাটো বিচাৰে আমি বিচাৰোঁ ৰাইজৰ ৰাস্তা এটা আহিছে ভাল হোৱাটো বিচাৰোঁ চৌগুৰি চাপৰি কৰদৈগুৰি ৰাস্তাটো এই MSCয়ে কি বনাবলৈ যোগাৰ কৰোঁতে এইটো ৰাস্তাত নিতুল আৰু কি আছিল ৰাকেশ দলে এই দুটাই মানে তাত উদ্বোধনী কৰিছিলে কৰোঁতে মই এটা তাত গৈ পালোঁ কওঁতে মানে গোটেই আমাৰ এই মাটিকেইটাই কান্দিছে ইহঁতে মাটি পেলা নাই ইয়াক মাটি পেলোৱা এৰিয়াই নাই বুলি কৈছে ইষ্টিমেটেই নাই বুলি কৈছে তাৰপাছত মই ক'লোঁ তাৰ লগত কাজিয়া হ'ল সি কৈছে মাটি পেলোৱাৰ অধিকাৰ দিয়া নাই অফিচে 8 লাখ টকা আহিছে 8 লাখ টকা 4 লাখ টকা অফিচে কাটিব আৰু 4 লাখ টকা লালনি পাঞ্চনিয়ে কাব আৰু 2 লাখ টকাৰে কাম কৰিম কৈছে সেইবোৰ কাজিয়াত মই মানে উপায় নাপাই ৰাইজক মাটি পেলাই দেখুওৱাৰ পাছতো এতিয়া 10-12 দিন হ'ল 10-12 দিনত কাম কৰা নাই এইটো 4 গাড়ী পেলাই আজি কিমান 2 মিটাৰ বনাব লাগে তাৰপাছত আকৌ আমাক কৈছে কালি সেই হেৰিটো বনাই আছে প্লেটখনক বনাওঁতে কৈছে ছাইড বাম নাই নে বুলি সুধোতে ছাইড বাম নাই এনেকৈ ডালিব লাগে এইটোৱে আমাৰ কাম বুলি কৈছে আৰু ই কৈছে আমাৰ কথা মোৰ কথা মই কাম কৰিলে কৰিম নকৰিলে নাই নিতুল বড়ি ইয়াত 4 গাড়ী পেলাইছে দাঁত এতিয়া কিমান 1 ইঞ্চি হৈছে 1 ইঞ্চি কিছুমান জেগাই 1 ইঞ্চি হোৱা নাই মানে এটাই কথা আৰু এইটো চেনগেবেল পেলাব নালাগে নহয় এইটো অকল বালিয়ে পেলাইছে চেনগেবেল হোৱা নাই ইয়াত চেনগেবেল হোৱা নাই বাইক চলাব নোৱাৰে অকল মাটিয়ে পিছলি গৈছে এনেকৈ আৰু চেনগেবেলটো পেলাব লাগে অলপ মজবুত পেলাব লাগে কামটো অলপ মজবুত হ'ব লাগে